আজি মই চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটো বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলী মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰোঁ যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে, স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায়। বিধায়ক অখিল গগৈয়ে কৈছে যে আৰু কিছু নাও লাগে, মই পঠাই দিয়াৰ ব্যৱস্থা কোনো অসুবিধা নহ'ব। খালি এয়াৰলিফ্টৰ কাৰণে লেণ্ডিং কৰাৰ কাৰণে জেগা নাপায়, গোটেইখন পানী হৈ আছে। গতিকে ইয়াত প্ৰেক্টিকেল ডিফিকাল্টিজ আছে, কিন্তু ৰাইজক আমি যেনেকৈ পাৰোঁ সহায় কৰিবই লাগিব আৰু আমাৰ চেষ্টা অব্যাহত থাকিব। এতিয়ালৈকে মৃত্যুৰ সংখ্যাটো ক'ব পৰা নাযায়, কাৰণ শিৱসাগৰ জিলাতে প্ৰায় 70গৰাকীতকৈ অধিক লোক সন্ধানহীন হৈ আছে। সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰো ফিগাৰটো ৩-৪ দিন পিছতহে আমি ভাল কৰি গম পাব পাৰিম। কিন্তু চৰকাৰে যিমান পাৰে নিশ্চিতভাৱে যাৰ মৃত্যু হ'ল আমিতো ঘূৰাই দিব নোৱাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ আৰ্থিকভাৱে আন ধৰণে যিমান পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ। কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা আমাক 150 কোটি টকা খোজাৰ প্ৰয়োজন নাই, আমি নিজেও কৰিব পাৰোঁ। কাৰণ কেন্দ্ৰই আমাক 5 বছৰৰ কাৰণে এটা পুঁজি থৈ দিয়ে আৰু তাতকৈ যদি সেইখিনি শেষ কৰাৰ পিছত যদি আৰু পুঁজি লাগে আমি কেন্দ্ৰক ক'ব লাগে। বৰ্তমান আৰম্ভ হোৱাই নাই খৰচ কৰাটো আৰম্ভ হওক, তাৰ পিছত যদি লাগে কেন্দ্ৰই দিব, কেন্দ্ৰৰ পৰা টকা পোৱাত কোনো অসুবিধা নাই। সাধাৰণতে বানপানী হোৱা জেগাত এটাও মথাউৰি ৰাইজৰ ইমান ক্ষতিও হোৱা নাই। এইটো এটা আগতে নোহোৱা নোপোজা ঘটনা। এতিয়া ইয়াৰ প্ৰতিকাৰ কি জানিবৰ কাৰণে প্ৰথম বেমাৰটো বুজিব লাগিব যে নাগালেণ্ডত কি হৈছিলে। কেইটামান দিন ৰখিলে আমি গোটেই কথাখিনি গম